হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ ওচৰত আজি আহিছোঁ ক্লাছ 9ৰ ছায়েন্সৰ 5 নম্বৰ চেপ্টাৰ অৰ্থাৎ জীৱৰ মৌলিক একক এইটো চেপ্টাৰৰ ওপৰত কিছু কথা আলোচনা কৰিবলৈ। হয়তো তোমালোকে ইতিমধ্যে গমেই পাইছা যে মোৰ চেনেলটোৰ নাম হৈছে ফিজিক্স উইথ নবীৰ ছাৰ। এইটো চেনেলটো বেচিকেলি ক্লাছ 9 আৰু ক্লাছ 10ৰ ছায়েন্স আৰু মেথছৰ কিছুমান ভিডিঅ' ক্লাছ তোমালোকে পাবা, আৰু হায়াৰ ছেকেণ্ডেৰী অৰ্থাৎ 11 আৰু 12 ক্লাছবিলাকৰ ফিজিক্সৰ কিছুমান ক্লাছ এইটো চেনেলত তোমালোকে পাবা। আশা কৰোঁ তোমালোকে এই চেনেলটোৰ পৰা যিমানখিনি ভিডিঅ' মানে প্ৰচাৰিত হৈছে, আশা কৰোঁ তোমালোকে ইয়াৰ পৰা খুব লাভালাভখিনি লৈছা। এতিয়া আহোঁ, আজি তোমালোকৰ আগত আহিছোঁ মেইনলি এটা ক্লাছৰ কাৰণে। সেইটো হৈছে কি, নৱমমান শ্ৰেণীৰ অৰ্থাৎ ছেবা বৰ্ডৰ নৱমমান শ্ৰেণীৰ ছায়েন্সৰ চেপ্টাৰ 5, সেইটো হৈছে কি জীৱৰ মৌলিক একক, ডেট ইজ দ্য ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ। গতিকে জীৱৰ মৌলিক এককনো কি বস্তু আৰু সেইটো কেনেকুৱা ধৰণৰ মানে কাম কৰে, সেই বিষয়ে এইটো চেপ্টাৰত বিশদভাৱে আলোচনা কৰা হ'ব। আশা কৰোঁ তোমালোকে এইটো চেপ্টাৰৰ আগৰ চেপ্টাৰবিলাকৰ নিচিনাকৈ খুব ধুনীয়াকৈ বুজি পাবা আৰু ক্লাছটো খুব মনোযোগেৰে লৈ ল'বা। এইখিনিত এটা কথা কৈ থওঁ, যিহেতু মোৰ চেনেলটো তোমালোকে ব্যৱহাৰ কৰি আছা, পাৰিলে ছাবস্ক্ৰাইব কৰিবা যিবিলাকে ছাবস্ক্ৰাইব কৰা নাই, আৰু লাইক কৰিবা, শ্বেয়াৰ কৰিবা, যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে লাভালাভখিনি পাব পাৰে। এতিয়া আহোঁ মূল কথালৈ। সেইটো হৈছে কি, জীৱৰ মৌলিক একক। মৌলিক একক মানেনো কি? হোৱাট ইজ ফাণ্ডামেণ্টেল ইউনিট? ডেট ইজ মৌলিক বস্তু। জীৱ মানে যিকোনো জীৱিত বস্তু মানে জীৱ আৰু জড়ৰ যে তোমালোকে পাইছিলা, অৰ্থাৎ যিবিলাক বস্তুৰ প্ৰাণ আছে, যিবিলাক উশাহ নিশাহ ল'ব পাৰে, তাৰমানে খাদ্য গ্ৰহণ কৰিব লাগে জীয়াই থাকিবলৈ, সেই বস্তুবিলাকক জীৱ বুলি কোৱা হয়। জীৱৰ মৌলিক আটাইতকৈ সৰু, তাৰমানে মৌলিক বা আটাইতকৈ মূল বস্তুটো কি, কিহৰ দ্বাৰা জীৱ এটা গঠিত, সেইখিনি কথা ব্যাখ্যা কৰিবলৈ যাওঁতে মৌলিক মানে আমি এনেকৈও ভাবিব পাৰোঁ। চোৱা, যদি এনেকুৱা হয়, ছাপ'জ এটা বিল্ডিংটো যদি আমি চাওঁ, বিল্ডিং এটাৰ কেইবাটা ৰুম থাকে। আল্টিমেটলি বিল্ডিং এটা ৰুমৰ দ্বাৰা গঠিত, মেড অফ চাম ৰুমছ। আকৌ যদি এটা ৰুম আকৌ কি বস্তুৰ দ্বাৰা গঠিত হয়, ৰুম এটা চাৰিওফালে ৱাল থাকে, চিলিং থাকে। চ' আল্টিমেটলি এটা ৰুম হ'বলৈ হ'লে, এটা কোঠালি হ'বলৈ হ'লে দেৱাল লাগে, ৱাল লাগে। আকৌ সেই ৱালটো আকৌ আমি যদি ভাঙি চাওঁ, ৱালটো আকৌ কিহৰ দ্বাৰা গঠিত? ভাঙি চালে আমি পাম ৱালটো বা দেৱালটো কিছুমান ইটাৰ দ্বাৰা গঠিত। চ' আল্টিমেটলি হ'ল কি, বিল্ডিংটো লাষ্টত আমি কি পালোঁ, যে বিল্ডিংটো একো নহয়, কিছুমান সৰু সৰু ব্লকছ বা ব্ৰিক বা ইটাৰ দ্বাৰাহে বিল্ডিংটো নিৰ্মাণ হৈছে। সেইকাৰণে আমি ক'ব পাৰোঁ যে বিল্ডিং এটাৰ মৌলিক একক ইটা। ঠিক তেনেকৈ যিকোনো হিউমেন বডি হওক, যিকোনো প্ৰাণী হওক, বা গছ হ'ব পাৰে, উদ্ভিদ হ'ব পাৰে, প্ৰাণী হ'ব পাৰে, সকলোবিলাক জীৱৰ মৌলিক বস্তুটো কি, মৌলিক একক বা মৌলিক বস্তুটো কোৱা হয় কোষ। অৰ্থাৎ আচলতে জীৱ এটাৰ বিভিন্ন ধৰণৰ অংগ প্ৰত্যংগ থাকে। যিকোনো মানুহেকে ধৰোঁ বা প্ৰাণী এটাকে ধৰা হয়, বিভিন্ন ধৰণৰ অংগ প্ৰত্যংগ থাকে। আমি জানো যে মানে ইন্দ্ৰিয় থাকে, অংগ প্ৰত্যংগ থাকে। সেই অংগবিলাক আকৌ কিছুমান পেশীৰ দ্বাৰা গঠিত হয়। আকৌ সেই পেশীবিলাক আকৌ কিছুমান, এইবিলাক আমি পিছলৈ পাই থাকিম, কিছুমান কলাৰ দ্বাৰা গঠিত হয়। কিছুমান পেশী আকৌ কিছুমান কলাৰ দ্বাৰা গঠিত হয়। কলাবিলাক আকৌ আমি যদি ভাঙি চাওঁ, আটাইতকৈ সৰু টুকুৰা কৰি চাওঁ, তেতিয়াহ'লে দেখা যায়, বিজ্ঞানীসকলে এইটো প্ৰমাণ কৰিছে যে কলাবিলাক অন্য একো নহয়, কিছুমান কোষৰ সমষ্টি। কিন্তু কোষবিলাক ইমানেই সৰু, অৰ্থাৎ কোষবিলাক লগ লাগি কিছুমান কামৰ কাৰণে কোষবিলাক সংঘবদ্ধ হৈ একোটা কলা গঠন কৰে। কলানো কি বস্তু পিছৰ ক্লাছত তোমালোকে পাই যাবা। ঠিক তেনেকৈ কলাবিলাক লগ লাগি কিছুমান পেশী গঠন হয়, নাইবা অংগ কিছুমান গঠন হয়। গতিকে জীৱ এটাৰ মেইন বস্তু আল্টিমেটলি গৈ আমি পাওঁ কোষ। আৰু কোষ এটা ইমানেই সৰু যে উই কেন নট চি উইথ আৱাৰ নেকেড আই, আমি আমাৰ খালী চকুৰে দেখিব নোৱাৰোঁ। গতিকে সেই কোষেকেই কোৱা হয় জীৱৰ মৌলিক একক।
গতিকে কোষ কোষ কি বস্তু আল্টিমেটলি আমি গম পালোঁ কোষৰ ভিতৰলৈ যাম বাৰু যিহেতু এইটোক আমি দেখাই নাপাওঁ আমি খালী চকুৰে দেখা নাপাওঁ গতিকে কোষ আমি কেনেকৈ আৱিষ্কাৰ হ'ল যিহেতু দেখা পোৱা নাযায় গতিকে তাৰ এটা ছিগনিফিকেঞ্চ আছে কেনেকৈ মানুহে দেখা নাপায় যদি কেনেকৈ আৱিষ্কাৰ কৰিলে সেই বিষয়ে আমি ডিটেইলছত যাম গতিকে কিন্তু মেইন কথাটো আমি যেহেতু চেপ্টাৰটোৰ মেইন আলোচনা যেটো আছিল সেইটো হৈছে কি যে জীৱৰ মৌলিক একক হৈছে কোষ কোষ মানে হৈছে আটাইতকৈ সৰু বস্তু যিকোনো জীৱৰ সি উদ্ভিদে হোক নাইবা প্ৰাণীয়ে হোক সকলোবিলাক জীৱৰ মৌলিক এককটোৰ নাম হৈছে কোষ সেইকাৰণে আমি ক'ব পাৰোঁ এক কথাত আমি ক'ব পাৰোঁ কোষ হৈছে জীৱৰ মৌলিক একক কোষ আমি এইটো লিখিব পাৰোঁ কোষ জীৱৰ মৌলিক একক ফান্ডামেন্টাল ইউনিট of life cell is the কোষ that ইংৰাজীক আমি cell বুলি কওঁ cell মানে কোষ অৰ্থাৎ cell is the fundamental unit of life যিকোনো জীৱৰেই কোষকেই কোৱা হয় মৌলিক একক এতিয়া কোষনো কেনেকৈ আৱিষ্কাৰ হ'ল সেইটো এটা ইম্পৰ্টেণ্ট ফেনোমেনা কোষ কেনেকৈ আৱিষ্কাৰ হ'ল কোষৰ আৱিষ্কাৰ discovery of cell কোষৰ আৱিষ্কাৰ কেনেকৈ আৱিষ্কাৰ হ'ল একচুৱেলি হয় কি যেহেতু কোষ এটা খুব সৰু আমি ইয়াক খালী চকুৰে দেখিবই নোৱাৰোঁ উইদাউট নেকেড আই আমি চাবই নোৱাৰোঁ গতিকে কোষটো চাবলৈ হ'লে তাৰ আগতে আমি কিছুমান ঘটনা এটা মানে ব্যাখ্যা কৰিব লাগিব সেইটো হৈছে কি অনুবীক্ষণ যন্ত্ৰৰ সহায়ত আমি কোষবিলাক মানে চাব পাৰিম আমি যেহেতু খালী চকুৰে দেখিব নোৱাৰোঁ গতিকে খুব সম্ভৱতঃ 1590 দশকত মানে 1590 দশকত কোষ মানে আৱিষ্কাৰ কৰাৰ কাৰণে কিছুমান আমি এনালজি গম পাব লাগিব এটা সিৰিজ গম পাব লাগিব যেনেকৈ 1590 দশকৰ ফালে ঠিক কোৱা নাই যে মানে 90টো হ'ব 90তে হ'ব 91 92 যিকোনো হ'ব পাৰে তেনেকুৱা ৰেঞ্জত তেনেকুৱা মানে দশকত জাছেৰিয়াছ জেনছেন নামৰ এজন সাইণ্টিষ্টে এজন বিজ্ঞানীয়ে কম্পাউণ্ড মাইক্ৰস্কোপ যৌগিক অনুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰিলে কম্পাউণ্ড মাইক্ৰস্কোপ আৱিষ্কাৰ কৰিলে কি মোটামুটি যৌগিক অনুবীক্ষণ যন্ত্ৰ কিয় এইটো যৌগিক অনুবীক্ষণ যন্ত্ৰ লাগিল কাৰণ আমি ইতিমধ্যে গমে পালোঁ যে কোষ এটা ইমান সৰু আমি তাক খালী চকুৰে দেখিব নোৱাৰোঁ কিবা এটা যন্ত্ৰ লাগিব যাৰ সহায়ত আমি কোষবিলাক চাব পাৰিম গতিকে 1590 দশকত এই জাছেৰিয়াছ জেনছেন নামৰ এজন বিজ্ঞানীয়ে কম্পাউণ্ড মাইক্ৰস্কোপ মানে যৌগিক অনুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰিলে যৌগিক অনুবীক্ষণ যন্ত্ৰ একো নহয় দ্যাট মিন্স অনুবীক্ষণ যন্ত্ৰই কিন্তু অলপ এডভান্স টাইপ আৰু সৰু বস্তুবিলাক যিবিলাকক দেখা যায় অনুবীক্ষণ যন্ত্ৰ সাধাৰণতে হৈছে কি দুই প্ৰকাৰ থাকে এটা সৰল অনুবীক্ষণ যন্ত্ৰ মানে অলপ সৰু বস্তুবিলাক অলপ ডাঙৰকৈ দেখা কিন্তু আৰু যিবিলাক আমি দেখিবই নোৱাৰোঁ খালী চকুৰে তেনেকুৱা বস্তুবিলাক যদি আমি মেগনিফাই কৰি মানে ডাঙৰ কৰি দেখোঁ তেনেকুৱা যন্ত্ৰবিলাকক কোৱা হয় যৌগিক অনুবীক্ষণ যন্ত্ৰ তো এই যন্ত্ৰটো আৱিষ্কাৰ কৰিলে মোটামুটি 1590 দশকৰ ফালে আৰু তাৰ পিছত পৰৱৰ্তী সময়ত 1665 1665 চনত ৰবাৰ্ট হুক নামৰ এজন সাইণ্টিষ্টে বায়'লজিষ্টে আচলতে ৰবাৰ্ট হুক নামৰ এজন বিজ্ঞানীয়ে তেখেতে নিজে মানে তৈয়াৰ কৰা অনুবীক্ষণ যন্ত্ৰৰ সহায়ত যেতিয়া কৰ্কৰ মানে অধ্যয়ন কৰি আছিল কৰ্ক মানে হৈছে গছৰ বাকলিৰ পৰা সৃষ্টি মানে গছৰ বাকলিৰ পাত মানে ডাইসেকশন কৰিলে মানে গছ এটা কাটিলে তাত সৰু পাতল এটা যদি বাকলিৰ পৰা যদি সৰু পাতল এটা বস্তু কাটি লওঁ তেতিয়াহ'লে তাক কৰ্ক বুলি কোৱা হয় সেই ৰবাৰ্ট হুকে 1665 চনত তেখেতে নিজে বনোৱা অনুবীক্ষণ যন্ত্ৰৰ সহায়ত যেতিয়া কৰ্কক মানে কৰ্ক এটা
চাইছিল লক্ষ্য কৰিছিল তেখেতে সেই কৰ্কত থকা কিছুমান বিশেষ পেটাৰ্ণ লক্ষ্য কৰিছিল কৰ্কটো এটা বিশেষ ধৰণৰ সৰু সৰু কিছুমান কোঠালি টাইপ এনেকুৱা কিছুমান সৰু সৰু কোঠালি টাইপ তেখেতে লক্ষ্য কৰিছিল যেন আসলতে কৰ্কটোৰ ভিতৰত কৰ্কটোৰ যিটো প্লেন সেই প্লেনটোৰ ভিতৰত অলপ সৰু সৰু কোঠালি কোঠালি কিছুমান ৰুম দেখা পাইছিল সৰু সৰু মানে এইটো যন্ত্ৰৰ সহায়ত দেখা পাইছিল অনুবীক্ষণ যন্ত্ৰৰ সহায়ত আৰু যেহেতু সেই সৰু সৰু কোঠালি দেখা পাইছিল তেখেতে সেই বস্তুটো মানে মিলাইছিল মানে মৌচাকৰ যে কিছুমান আমাৰ মৌমাখিয়ে মৌচাক দিয়াৰ পিছত উঠাই লোৱাৰ পিছত যেটা এটা কিছুমান এটা মৌচাকৰ এটা কি থাকে তেতিয়া তাত সেই মৌচাকত কিছুমান সৰু সৰু ঘৰ মানে কোঠালি কিছুমান ৰুম এটা বস্তু দেখা যায় তোমালোকে হয়তো লক্ষ্য কৰিছা মৌচাকৰ পৰা সেই বস্তুটো আনিলে তেনেকুৱা সৰু সৰু কিছুমান খালি জায়গা ৰুম দেখা যায় সেইটোৰ লগত তুলনা কৰিছিল ৰবাৰ্ট হুকে কেতিয়া কৰ্ক যেতিয়া তেখেতে মানে লক্ষ্য কৰিছিল অধ্যয়ন কৰিছিল গছৰ বাকলি এটাত তেতিয়া সেই ৰুমবিলাকক সৰু সৰু ৰুমবিলাকক তেখেতে নাম দিছিল কোষ আৰু সেই যে তেতিয়াই অৰ্থাৎ 1665 চনত এই কথাটো আৱিষ্কাৰ হ'ল ৰবাৰ্ট হুকে কোষ আৱিষ্কাৰ কৰিলে কোষ কি বস্তু অলৰেডি আমি ব্যাখ্যা কৰিছিলো যে কোষ হৈছে জীৱৰ মৌলিক একক সেইটো বাৰু আমি মানে আমি মানে ডিফাইন কৰিছো কিন্তু কোষটো আৱিষ্কাৰ কৰিছিলে 1665 চনত ৰবাৰ্ট হুক নামৰ এজন সাইন্টিষ্টে তেখেতে নিজে তৈয়াৰ কৰা যৌগিক অনুবীক্ষণ যন্ত্ৰৰ সহায়ত যেতিয়া কৰ্ক পৰীক্ষা নিৰীক্ষা কৰিছিল অধ্যয়ন কৰিছিল তেতিয়া সেই কৰ্কক কিছুমান সৰু সৰু কোঠালিৰ নিচিনা দেখা পাইছিল আৰু সেই কোঠালিবিলাকক তেখেতে নাম দিছিল কোষ তাৰ পৰৱৰ্তী পৰ্যায়ত মোটামুটি 1838 ইমান চনত 1838 চনত স্লেইডেন নামৰ এজন সাইন্টিষ্টে পৰীক্ষা নিৰীক্ষা কৰি এটা কথা আৱিষ্কাৰ কৰিছিল যে সকলো উদ্ভিদেই আসলতে কোষৰ সমষ্টি অৰ্থাৎ ৰবাৰ্ট হুকে খালি এটা কৰ্কৰ পৰা অধ্যয়ন কৰি সেই কৰ্কক কিছুমান সৰু সৰু কোঠালি পাইছিল তাৰ নাম দিছিলে কোষ সকলোবিলাক উদ্ভিদক অধ্যয়ন কৰা নাছিলে কিন্তু স্লাইডেনে 1838 চন মানত স্লাইডেনে অধ্যয়ন কৰি গৱেষণা কৰি উলিয়ালে যে সকলোবিলাক উদ্ভিদেই আসলতে কিছুমান কোষৰ সমষ্টি কোনে কৈছিলে কথাটো স্লাইডেনে কৈছিলে সকলো উদ্ভিদেই কোষৰ সমষ্টি এই কথাটো ইম্পৰ্টেণ্ট হয় কোষ কোনে আৱিষ্কাৰ কৰিছিল সেইটো ক'বলৈ গ'লে তোমালোকে ডাইৰেক্ট কৈ দিবা যে ৰবাৰ্ট হুকে 1665 চনত ৰবাৰ্ট হুকে কোষ আৱিষ্কাৰ কৰিছিল কিন্তু মানে সেইটো তেখেতে এটা নিৰ্দিষ্ট পাৰ্টিকুলাৰ এক্সপেৰিমেণ্টত গৱেষণাত সেই কথাটো আৱিষ্কাৰ কৰিছিল কিন্তু তেখেতে কোৱা নাছিল যে সকলো উদ্ভিদবিলাকৰ মাজতে কোষ আছে বাৰু পিছত এই কথাটো যেনে মানে কৈছে যে সকলো উদ্ভিদতেই কোষ আছে তাৰ পিছৰ বছৰত অৰ্থাৎ 1839 চনত 1839 চনত সোৱান নামৰ আন এজন সাইন্টিষ্টে তেখেতে গৱেষণা কৰি গম পালে যে নহয় উদ্ভিদটো সকলো সেইটো কথা স্লাইডেনে কৈছিলে তেখেতে তাৰ পিছত নেক্সট ইয়াৰত 1839 চনত সোৱানে গৱেষণা কৰি পালে যে সকলো প্ৰাণীয়েই কোষৰ সমষ্টি সোৱানে কি গম পালে যে সকলো প্ৰাণীয়ে কোষৰ দ্বাৰা গঠিত The important analogy to তোমালোকে গম পাব লাগিব আলটিমেটলি আমি গম পালো 1838 চনত স্লাইডেনে কৈ দিলে যে উদ্ভিদে সকলোবিলাক উদ্ভিদ কোষৰ সমষ্টি কোষৰ দ্বাৰা গঠিত
তাৰ পিছৰ বছৰত 1839 চনতে চোৱানে আকৌ ক'লে যে সকলো প্ৰাণীয়েও আচলতে আল্টিমেটলি কিছুমান কোষৰ দ্বাৰাই গঠিত। চ' অভাৰঅল কথাটো আমি ক'ব পাৰোঁ যে সকলোবিলাক জীৱ, ডেট মিনছ ইট মে বি প্লাণ্টছ, ইট মে বি এনিমেলছ, বা উদ্ভিদেই হওক বা প্ৰাণী হওক, সকলো বস্তুৱে কিহৰ দ্বাৰা কি বস্তুৰ দ্বাৰা গঠিত? কোষৰ দ্বাৰা গঠিত। আৰু এটা কথা, পিছৰ পৰ্যায়ত আৰু এজন চাইণ্টিষ্টে আৰু এটা কথা অবজাৰভেশ্যন কৰি, পৰীক্ষা নিৰীক্ষা কৰি আৰু এটা কথা উদ্ভাৱন কৰিছিলে। সেইটো হৈছে কি, 1855ত ভাৰ্ছ নামৰ এজন বিজ্ঞানীয়ে তেখেতৰ গৱেষণাৰ পৰা ক'লে যে সকলো কোষ আমি ইতিমধ্যে গম পালোঁ যে কোষ হৈছে জীৱ এটাৰ মৌলিক একক, আটাইতকৈ সৰু বস্তু, আৰু যাক আমি খালী চকুৰে দেখিব নোৱাৰোঁ। তাত কঠালি কিছুমান বস্তু থাকে, অৰ্থাৎ মানুহেই হওক বা প্ৰাণীয়ে হওক বা উদ্ভিদেই হওক, সকলোবিলাক বস্তুৰ মাজত কিছুমান সৰু সৰু কোষ থাকে, আৰু সেই কোষৰ দ্বাৰা আল্টিমেটলি গোটেই বডিটো গঠন হয়, বা শৰীৰ বা উদ্ভিদ বা প্ৰাণী এটা গঠিত হয়। আৰু 1855 চনত ভাৰ্ছ নামৰ এজন বিজ্ঞানীয়ে এটা কথা ক'লে যে সকলোবিলাক নতুন কোষ তাৰ পূৰ্বৱৰ্তী কোষৰ পৰাই সৃষ্টি হয়। তেখেতে কৈছিলে সকলো কোষ, মানে নতুন কোষ, পূৰ্বৱৰ্তী কোষৰ পৰা সৃষ্টি হয়। চ' আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট তেখেতে ক'লে যে কোষবিলাক আমি এনেই সৃষ্টি নহয়, অট'মেটিকেলি সৃষ্টি নহয়। কোষ এটা হ'বলৈ হ'লে তাৰ পূৰ্বৱৰ্তী কোষৰ পৰাই সৃষ্টি হ'ব লাগিব। কথাটো এনেকুৱা, ছাপ'জ এটা গছ, এটা খুব সৰু এটা গছ আছে, নিশ্চয় সৰু এটা গছ আছে, সেই গছটো যেতিয়া ডাঙৰ দীঘল হ'ব, যিহেতু কোষ মানে খুবেই সৰু গছ এটাত কোষ কম থাকিব, কিন্তু যেতিয়া গছটো লাহে লাহে গ্ৰেজুৱেলি ইট উইল বি যেতিয়া ডাঙৰ হ'ব, তেতিয়া তাৰ কোষৰ সংখ্যা বাঢ়ি যাব। সেই বাঢ়ি যোৱা কোষৰ সংখ্যাটো ক'ৰ পৰা আহিব? তেখেতে গৱেষণা কৰি উলিয়াইছিলে যে সেই যে বাঢ়ি যাব কোষবিলাক, সেইটো এটা কোষৰ পৰাই দুটাই হ'ব, দুটাৰ পৰা চাৰিটা হ'ব, চাৰিটাৰ পৰা এনেকুৱা ধৰণৰ চেল ডিভিজন, পিছৰ প্ৰক্ৰিয়াবিলাক আমি পিছত গম পাবা যে ইট উইল বি চেল ডিভিজন, মানে কোষৰ বিভাজন প্ৰক্ৰিয়াৰ সহায়ত যিকোনো কোষ এটা তাৰ পূৰ্বৱৰ্তী কোষৰ পৰাই সৃষ্টি হয়। অট'মেটিকেলি কোষটো সৃষ্টি নহয়, কোষ এটা তাৰ পূৰ্বৱৰ্তী কোষৰ পৰা সৃষ্টি হয়। এই কথাটো ইম্পৰ্টেণ্ট। তাৰপিছত এইখিনি কথাক সামৰি পেলাই বিজ্ঞানীসকলে, এই তিনিটা কথাক সামৰি পেলাই বিজ্ঞানীসকলে গোটেই কোষৰ যিটো মতবাদ বা থিয়ৰী, তাক এটা নাম দিলে, তাক কোৱা হয় কোষ মতবাদ, চেল থিয়ৰী বুলি কোৱা। গতিকে কোষ মতবাদনো কি বস্তু, সেইটো মই ব্লেকবোৰ্ডত লিখি দিম, তোমালোকে পাৰিলে স্ক্ৰীনশ্বট মাৰি ল'বা আৰু বুজাটো সহায় হ'ব। এইটো কয় চেল থিয়ৰী বা কোষ মতবাদ। ইংৰাজীত কোৱা হয় চেল থিয়ৰী। কোষ মতবাদ। কোষ মতবাদৰ মেইন কথাটো হৈছে তিনিটা পইণ্টৰ ওপৰত মানে কোষ মতবাদটো মানে প্ৰযোজ্য। এটা হৈছে কি তোমাৰ, নাম্বাৰ 1, সকলো জীৱ কোষৰ দ্বাৰা গঠিত। নাম্বাৰ 1, এই গোটেইখিনি আমি এনালজি যিটো ডিছকাছ কৰিলোঁ, তাৰ নাম্বাৰ 1 কোষ মতবাদৰ ওপৰত নাম্বাৰ 1 পইণ্টটো হ'ব কি, সকলো জীৱ কোষৰ দ্বাৰা গঠিত। Number 2, কোষ জীৱৰ সকলোবিলাক জীৱ
কোষৰ দ্বাৰাই গঠিত। নাম্বাৰ 2 কোষ জীৱৰ মৌলিক একক। ইতিমধ্যে আমি গম পালো যে কোষবিলাকৰ দ্বাৰাই গঠিত হয় আৰু কোষ জীৱৰ মৌলিক একক। মৌলিক মানে মই কৈছো মেইন বস্তু, আল্টিমেট বস্তু, আটাইতকৈ সৰু বস্তু যাৰ দ্বাৰাই গঠিত হয়। সকলোবিলাক জীৱৰ মৌলিক এককৰ নামটোই হৈছে কোষ। নাম্বাৰ 3 সকলো কোষ তাৰ পূৰ্বৱৰ্তী কোষৰ পৰা, কোষ সদায় পূৰ্বৱৰ্তী কোষৰ পৰাই সৃষ্টি হয়। কোষ সদায় পূৰ্বৱৰ্তী কোষৰ পৰা সৃষ্টি হয়। এইকেইটা হৈছে তোমাৰ সেল থিওৰি, কোষ মতবাদ। যদি কোষ মতবাদনো কি বস্তু যদি আহে তেতিয়াহ'লে এইকেইটাৰ পইণ্টটো হৈছে তোমাৰ কোষ মতবাদ। তাৰ মানে মই ইতিমধ্যে ব্যাখ্যা কৰিলোঁ যে গোটেইখিনি যিটো এনালজি, কোষ কেনেকৈ আৱিষ্কাৰ হ'ল বা কোষৰ পৰা আমি কি আইডিয়া কৰিব পাৰোঁ বা কোষ মানে কেনেকৈ আৱিষ্কাৰ হ'ল, এই গোটেইখিনিৰ পৰা কোষৰ অধ্যয়ন কৰাৰ পিছত আমি কি গম পালোঁ? 1 নম্বৰ কথা গম পালোঁ যে কোষ সকলোবিলাক জীৱ কোষৰ দ্বাৰাই গঠিত হয় আৰু কোষ জীৱ এটাৰ মৌলিক একক আৰু কোষ সদায় তাৰ পূৰ্বৱৰ্তী কোষৰ পৰাই সৃষ্টি হয়। এইটো অটোমেটিকেলি সৃষ্টি হ'ব নোৱাৰে। এই 3টা পইণ্টক একেলগে কোৱা হয় কোষ মতবাদ। ঠিক আছে? এতিয়া আমি তাৰ পিছৰ পৰ্যায়ত আমি আহোঁ, যিহেতু আমি কোষ সম্বন্ধে আলোচনা কৰি আছোঁ আৰু সেইটো চেপ্টাৰটোৰ নামেই হৈছে জীৱৰ মৌলিক একক, যাক আমি কোষ বুলি কোৱা হওঁ। গতিকে কোষৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে, চেল ভেৰিয়েশ্যন বুলি আমি ক'ব পাৰোঁ, বা কোষৰ প্ৰকাৰ বা ভেৰিয়েশ্যন মানে কোষ মানে কেনেকুৱা ধৰণৰ হ'ব পাৰে। তিনিটা পইণ্টৰ ওপৰত আমি কোষৰ বিভেদতা মানে কোষৰ আমি এনেকৈ নাম দিব পাৰোঁ। কোষৰ পৰিৱৰ্তনতা বা কোষবিলাক কেনেকুৱা ধৰণৰ ভেৰিয়েশ্যন হয়, চেল ভেৰিয়েশ্যন বুলি কয়। চেল ভেৰিয়েশ্যন আমি ক'ব পাৰোঁ। চেল ভেৰিয়েশ্যন মানে কোষবিলাক ক'ৰ পৰা আৰম্ভ হয়, মানে কেনেকুৱা ধৰণৰ হ'ব পাৰে সেই সম্পৰ্কে আমি 3টা ধৰণৰ আমি ভেৰিয়েশ্যন কৰিব পাৰোঁ কোষৰ। নাম্বাৰ 1 হৈছে কোষৰ সংখ্যা। কোষৰ সংখ্যা। নাম্বাৰ 2 আমি ক'ব পাৰোঁ কোষৰ আকাৰ। নাম্বাৰ 3 কোষৰ আকৃতি। এই 3টা ভেৰিয়েশ্যন আমি 3টা পৰিৱৰ্তনতা আমি ডিছকাছ কৰিব পাৰোঁ। এটা হৈছে কোষৰ সংখ্যা, নাম্বাৰ অফ চেল। আমি ইতিমধ্যে গম পালোঁ যে সকলো জীৱ কোষৰ দ্বাৰাই গঠিত। গতিকে জীৱবিলাকত কোষৰ সংখ্যানো কিমান থাকে, কেনেকুৱা ধৰণৰ কোষ, কেইটা ধৰণৰ মানে কোষ থাকে এটা জীৱ হ'বলৈ মানে কিমান নাম্বাৰৰ কোষ লাগে সেই সম্পৰ্কে। আচলতে দেখা যায় যে সংখ্যাৰ ওপৰত জীৱক আমি 2 ধৰণৰ ভাগ কৰিব পাৰোঁ। এটাক কোৱা হয় বহুকোষী জীৱ, অৰ্থাৎ যিবিলাক জীৱৰ শৰীৰত, জীৱৰ দেহত কোষৰ সংখ্যা একাধিক থাকে, 2টা বা তাতকৈ বেছি ক্ৰ'ৰ কোষ থাকে, যিটো আমি তাক খালী চকুৰে দেখিবই নোৱাৰোঁ। তেনেকুৱা ধৰণৰ জীৱবিলাকক কোৱা হয় বহুকোষী জীৱ। যেনে যিকোনো উদ্ভিদ, প্ৰাণী বা প্লান্টছ, উদ্ভিদ, প্ৰাণী
মানুহ যিকোনো তেনেকুৱা ধৰণৰ গছ মানে গছ গছনি যে সকলোবিলাক নাম্বাৰ অফ চেল মানে বহুকোষী জীৱৰ উদাহৰণ আৰু প্ৰত্যেকটো কোষৰ সংখ্যাটো বেলেগ বেলেগ ইয়াত উদ্ভিদত যিমান এটা উদ্ভিদত যিমান বেলেগ বেলেগ উদ্ভিদত বেলেগ বেলেগ হ'ব কিন্তু সংখ্যাটো বহুত বেছি থাকে তেনেকুৱা জীৱবিলাকক কোৱা হয় বহুকোষী জীৱ অন্য হাতেদি 2 নম্বৰ হৈছে কি এককোষী জীৱ কিছুমান জীৱ এনেকুৱা আছে যাৰ কোষৰ সংখ্যা মাত্ৰ এটা এককোষী জীৱ গতিকে সংখ্যাৰ ফালৰ পৰা কোষবিলাকৰ ভেৰিয়েশ্যন কেনেকুৱা হয় যিকোনো এটা জীৱত বহুত সংখ্যক কোষ থাকিব পাৰে অন্য হাতেদি এটা কোষ থাকিও এটা জীৱ সৃষ্টি হ'ব পাৰে যেনে এমিবা প্যাৰামেচিয়াম Chlamydomonas monas সেইবিলাক এমিবা এটা এককোষী জীৱ মাত্ৰ এটা কোষেই গোটেই জীৱটো মানে কোষটোৱেই এটা জীৱ ঠিক তেনেকৈ প্যাৰামেচিয়াম এটা এককোষী জীৱ ক্লেমাইডেমনাছ এটা এককোষী জীৱ যিয়ে এটা কোষৰ দ্বাৰা তাৰ সকলো কাৰুকাৰ্য যাৱতীয় জীয়াই থকাৰ কাৰণে যিমানখিনি কাম খাদ্য গ্ৰহণ বা বিপাকীয় কাৰ্য বা বৰ্জিত মানে শৰীৰৰ পৰা কিছুমান বস্তু বৰ্জিত কৰিব লাগিব গোটেইখিনি যাৱতীয় কাম এটা কোষৰ দ্বাৰাই সম্পাদন কৰিব লগা হয় তেনেকুৱা ধৰণৰ জীৱবিলাকক কোৱা হয় এককোষী জীৱ যেনে এনেকুৱা ধৰণৰ এইটো আহিছো খালি সংখ্যাৰ ফালৰ পৰা নাম্বাৰ 1 আমি যেটো ডিসকাস কৰিলে হৈছে সংখ্যাৰ ফালৰ পৰা কোষ মানে জীৱ এটা তেনেকুৱা ধৰণৰ হ'ব পাৰে বহুকোষী জীৱ হ'ব পাৰে এককোষী জীৱ হ'ব পাৰে ঠিক আছে এতিয়া আহো কোষৰ আকাৰ শেপ অফ সেল সো এতিয়া আহো কোষৰ আকাৰ that is shape of cell তাৰ মানে তাৰ গঠনটো কেনেকুৱা আকাৰ মানে আলটিমেটলি এইটো কোষৰ গঠনো হ'ব পাৰে গঠন তাৰ মানে শেপ আকাৰ বুলি ক'লে অলপ ভুল আকাৰ আকৃতি কি বুজায় এটো কোষৰ গঠন বা মানে শেপ গঠনটো কেনেকুৱা হ'ব পাৰে দেখা যায় যে বহুকোষী জীৱবিলাকৰ ভিতৰত বা এককোষী জীৱবিলাকৰ ভিতৰতো কোষৰ গঠনটো বা শেপটো এটা নিৰ্দিষ্ট ধৰণৰ শেপ নহয় কিছুমান কোষৰ শেপ গঠন গোলাকাৰ কিছুমান কোষৰ গঠন মানে কিছুমান চুলিৰ নিচিনা তো আলটিমেটলি আমি ক'ব পাৰোঁ যে কোষবিলাকৰ গঠন বা তাৰ যেটো শেপ হেতু বেলেগ বেলেগ কোষৰ কাৰণে বেলেগ বেলেগ হেতু নিৰ্ভৰ কৰে আসলতে কোষটোৱে কেনেকুৱা ধৰণৰ কাৰ্য সম্পাদন কৰি আছে জীৱ এটাৰ মেইন কাৰ্যকৰী ফাংচন হৈছে কাৰ্যকৰী একক হৈছে কোষ কাৰণ কোষৰ দ্বাৰাই জীৱটোৰ সকলোবিলাক কাৰ্য সম্পাদন কৰা হয় কোষৰ ভিতৰতো আৰু মাইক্ৰোস্কোপৰ সহায়ত বা ইলেক্ট্ৰনিক মাইক্ৰোস্কোপ আৰু এটা বস্তু আছে যে কোষৰ ভিতৰত আৰু কিছুমান সৰু সৰু অংগ উপাংগ আছে সেইবিলাকক কোৱা হয় কোষ অংগাণু আৰু সেই কোষ অংগাণুটোৱে কোষটোৱে কি কাম কৰিব তাৰ সেই কোষ অংগাণুটোৰ ওপৰতে নিৰ্ভৰ কৰে যেনেকৈ আমি যদি মানে কোষৰ ভিতৰত কাৰ্বন ডাই অক্সাইডৰ বৰ্জিত কৰিব লাগে বিপাকীয় কাৰ্য কৰিব লাগে এই কোষ অংগাণুসমূহে কৰে গতিকে এই কোষ অংগাণুসমূহ আৰু সৰু কোষৰ ভিতৰত থাকে গতিকে সেইবিলাক চাবলৈ আকৌ ইলেক্ট্ৰনিক মাইক্ৰোস্কোপৰ দৰকাৰ হয় সেইবিলাক কথা অলপ পিছত কৈ আছো যিয়ক মই কোষৰ গঠনৰ কথা ক'বলৈ আহিছো মানে শেপ অফ সেল দেখা যায় যে গঠন অনুসৰি কোষ এটা নিৰ্দিষ্ট কোনো পাৰ্টিকুলাৰ গঠন নাথাকে যেনিবা তোমালোকক কিছুমান ডায়াগ্ৰাম মই যদি সহজতে ড্ৰ কৰি দিব পাৰো যেনেকৈ পেশী কোষবিলাকৰ গঠন এনেকুৱা ধৰণৰ হয় পেশী কোষ লিখিত পেশী অলিখিত পেশী এনেকুৱা ধৰণৰ আমি
পাম তাৰমানে আমাৰ মাংসপেশী যিবিলাক আছে সেই মাংসপেশীবিলাকৰ কোষবিলাকৰ যিটো গঠন এনেকুৱা মানে দীঘলে তাৰ ভিতৰত কোষৰ এটা কেন্দ্ৰ থাকে মই কৈছিলোঁ কোষৰ ভিতৰত অংগাণু থাকে কোষ কেন্দ্ৰ থাকে নিউক্লিয়াছ থাকে অলপ পিছত আমি ডিছকাছ কৰি আছোঁ ৰ'বা গতিকে পেশী কোষ এটাৰ তাৰ গঠন এনেকুৱা শ্বেপটো বা কোষৰ এনেকুৱা গঠন আৰু দেখা যায় আৰু এটা কোষ আছে সেইটো কোৱা হয় স্নায়ু কোষ স্নায়ু কোষৰ গঠন তোমালোকে পাবা পৰীক্ষাটো এইটো ড্ৰয়িং কৰিবলৈ আহে সেইটো হৈছে কি এনেকুৱা ধৰণৰ তো স্নায়ু কোষ আৰু তোমাৰ RBC লোহিত ৰক্ত কোষ RBC মোটামুটি এনেকুৱা ধৰণৰ তোমালোকৰ NCERT বুকছতো দিয়া আছে কিছুমান বেলেগ ধৰণৰ কোষ দিয়া আছে গতিকে চোৱা কোষবিলাকৰ গঠন বেলেগ পেশী কোষবিলাকৰ গঠন এটা ধৰণৰ হয় স্নায়ু কোষবিলাকৰ গঠন এনেকুৱা ধৰণৰ হয় ঠিক তেনেকৈ RBC অৰ্থাৎ লোহিত ৰক্ত কোষবিলাকৰ গঠন এনেকুৱা ধৰণৰ হয় গতিকে প্ৰত্যেকটো কোষৰ গঠন একে ধৰণৰ হ'ব তেনেকুৱা কোনো কথা নাই কোষ অনুযায়ী বা বেলেগ কোষৰ গঠন বেলেগ হয় ঠিক আছে কথাটো নিশ্চয় ধৰিব পাৰিছা গতিকে 1 নম্বৰ আমি আলোচনা কৰিছিলোঁ যে কোষৰ সংখ্যাৰ ওপৰত বহুকোষী জীৱ আৰু এককোষী জীৱ 2 নম্বৰ কথাটো আলোচনা কৰিলোঁ শেপ অফ সেল মানে কোষৰ গঠন দেখা যায় যে কোষৰ গঠন বেলেগ কোষবিলাকৰ গঠন বেলেগ বহুত ধৰণৰ কোষ আছে জীৱ এটাৰ ভিতৰত অৰ্থাৎ বহুকোষী জীৱ এটাৰ ভিতৰত বিভিন্ন ধৰণৰ বা বিভিন্ন প্ৰকাৰৰ কোষ থাকে মই যে কৈছোঁ যে পেশী কোষ এটা প্ৰকাৰ এটা কোষৰ এটা ধৰণ স্নায়ু কোষ এটা পেশীৰ এটা কোষৰ ধৰণ লোহিত ৰক্ত কোষ এটা তেনেকুৱা ধৰণৰ কোষৰ ধৰণ সেইটো হৈছে তোমাৰ কোষ বিভিন্ন ধৰণৰ কোষৰ প্ৰকাৰ থাকে জীৱবিলাকৰ ভিতৰত এতিয়া 3 নম্বৰ কথা আলোচনা কৰোঁ এতিয়া 3 নম্বৰ কথা সেইটো হৈছে কি কোষৰ আকৃতি সাইজ আকাৰ বা আকাৰ বুলিও ক'ব পাৰোঁ ইয়াক আমি আকাৰ বুলি ক'ব পাৰোঁ নম্বৰ 3 সাইজ অফ সেল অৰ্থাৎ আকাৰ কোষৰ আকাৰ ঠিক আছে বাৰু কোষৰ সাইজ তাৰ আকাৰ তাৰমানে মেজাৰমেণ্ট অফ লেন্থ চাৰিওফালৰ তাৰ যিটো মানে কিমানখিনি তাৰ লেন্থ ব্ৰেথ কিমান সেইটো বুজাইছে দীঘল প্ৰস্থ কিমান তাক আকাৰ আকৃতি বুজোৱা হয় গতিকে কোষ এটাৰ আকাৰ কেনেকুৱা বা আকৃতি কেনেকুৱা এইটো হৈছে আকৃতি এইটো গ'ল এইটো হৈছে আকাৰ কোষ এটাৰ আকাৰ মানে কেনেকুৱা ধৰণৰ সেইটোও ঠিক আগৰ নিচিনাকৈ ক'ব নোৱাৰোঁ দেখা যায় সাধাৰণতে যিটো মাইক্ৰ লেভেলৰ পৰা মানে অলপ বেছিকৈ হয় সেইটো হৈছে তোমাৰ পইণ্ট বেক্টেৰিয়া কোষবিলাকৰ আকাৰ আটাইতকৈ সৰু বেক্টেৰিয়া এককোষী বেক্টেৰিয়া কোষ অৰ্থাৎ বেক্টেৰিয়া এটা এককোষী জীৱ আৰু সেই বেক্টেৰিয়া কোষবিলাকৰ আকাৰ 0.1 পৰা 0.5 মাইক্ৰনৰ ভিতৰত এইটো মাইক্ৰন that means 10 to the power minus 6 meter 10 to the power minus 6 meter 1 micron মানে 1 micron মানে 10 to the power minus 6 ইমান সৰু তাৰমানে 1 মানে 10 to the power minus 6 1 divided by 10 to the power 6 গতিকে ইয়াৰ আকাৰটো খুব ক্ষুদ্ৰ মই ইমাত্ৰ আগতেও মই ব্যাখ্যা কৰিছিলোঁ যে কোষক আমি খালী চকুৰে দেখিবই নোৱাৰোঁ বেছিভাগ কোষৰ দেখিব নোৱাৰোঁ আৰু বেক্টেৰিয়াৰ কোষ আটাইতকৈ সৰু তাৰ আকৃতি হৈছে 0.1 মাইক্ৰনৰ পৰা 0.5 মাইক্ৰনৰ ভিতৰত এইটো অলপ মন ৰাখিবা পিছত হয়তো কাম দিব পাৰে তাৰপিছত ইয়াৰ পৰা আৰম্ভ হৈ যিহেতু আটাইতকৈ সৰু ইয়াৰ পৰা আৰম্ভ হৈ বিভিন্ন ধৰণৰ ডাঙৰ কোষ আহি লাষ্টত আটাইতকৈ বেছি কোষটো হ'ব পাৰে সেইটো হৈছে তোমাৰ অষ্ট্ৰিচ পক্ষীৰ কণী ইগছ অফ অষ্ট্ৰিচ
মানে উৎপক্ষিক কণী ইয়াৰ আকাৰ আটাইতকৈ আগতেও পাইছা ইয়াৰ আকাৰ আটাইতকৈ বেছি মোটামুটি ইয়াক ক'বলৈ গ'লে 17 সেন্টিমিটাৰ মান হৈ যাব পাৰে 17 সেন্টিমিটাৰ মান হৈ যাব পাৰে তো এইটো এটা কোষ এটা কণী এটা কোষ গতিকে সেই আকাৰ আটাইতকৈ বেছি এইটো খুব কম তেনেকুৱা ধৰণৰ কোষ মানে বেছি ডাঙৰ সাইজৰ কোষবিলাকৰ সংখ্যা খুবেই কম বেছিভাগ কোষৰ আকৃতি আমি খুব সৰু মানে তাক আমি খালি চকুৰে দেখিব নোৱাৰোঁ গতিকে এই তিনি ধৰণৰ বিভেদতা পৰিৱৰ্তনতা আমি দেখা পাওঁ কোষবিলাকৰ সংখ্যাৰ ফালৰ পৰা তাৰ শেপ বা গঠনৰ ফালৰ পৰা বা আমাৰ আকৃতিৰ ফালৰ পৰা আৰু আকাৰৰ ফালৰ পৰা আমি এই ধৰণৰ গঠন দেখা পাওঁ আকৃতিৰ ফালৰ পৰা কি হয় যে সৰু সৰু কোষৰ সংখ্যাই বেছি যদিও কিছুমান কোষ অলপ ডাঙৰ আছে আৰু গঠনৰ ফালৰ পৰা কোনো নিৰ্দিষ্ট কোনো গঠন নাই কিছুমান কোষৰ গঠন বেলেগ আৰু এক ধৰণৰ কোষৰ বেলেগ এইটো নিৰ্ভৰ কৰে কোষটোৰ গঠন কেনেকুৱা হ'ব সেইটো নিৰ্ভৰ কৰে কোষটোৱে কি কাৰ্য সম্পাদন কৰিব তাৰ ওপৰত কাৰণ আমি জানো যে কোষৰ ভিতৰত বহুতখিনি কোষৰ অংগাণু থাকে যিবিলাক এটা নিৰ্দিষ্ট কাৰ্য সম্পাদন কৰে আৰু গতিকে সেই কাৰ্যটোৰ ওপৰত নিৰ্ভৰ কৰি কোষটোৰ গঠন বা শেপ বা আকৃতি ডিপেণ্ড কৰে গতিকে এইটো আছিলে মানে কোষ এটাৰ বিভেদনতা বা পৰিৱৰ্তনতা কোষ এটা কেনেকৈ ভেৰিয়েশ্যন হ'ব পাৰে ইয়াৰ পিছত আমি আহিম কোষৰ অংগাণু কোষ অংগাণু মই ইতিমধ্যে ব্যাখ্যা কৰোঁতে কৈছিলোঁ যে কোষৰ ভিতৰত আৰু কিছুমান সৰু সৰু মানে অংগ বা উপাংগ থাকে যিবিলাকৰ দ্বাৰা কোষ এটা নিৰ্দিষ্ট কাৰ্য সম্পাদন কৰে আচলতে কোষ খুবেই সৰু যাক আমি খালি চকুৰে দেখিব নোৱাৰোঁ গতিকে তাৰ ভিতৰতো আৰু কিছুমান সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু কিছুমান উপাংগ থাকে যিবিলাকক আমি ইলেক্ট্ৰনিক মাইক্ৰস্কোপ ডেভেলপ হোৱাৰ পিছত আমি সেইবিলাকক বিজ্ঞানীসকলে অধ্যয়ন কৰি গম পাইছে যে তাৰ ভিতৰত আৰু কিছুমান বস্তু থাকে তো সেইবিলাকক কোৱা হয় কোষ অংগাণু কোষ অংগাণু কাক বোলে যদি প্ৰশ্ন পৰীক্ষা হয় তেতিয়াহ'লে আমি এইটো লিখিম যে কোষ এটাৰ ভিতৰত কিছুমান অংগ থাকে যে কিছুমান নিৰ্দিষ্ট কাম সম্পন্ন কৰে কোষ আমি এনেকৈ লিখিব পাৰোঁ কোষ এটাৰ ভিতৰত কিছুমান নিৰ্দিষ্ট কাম সম্পাদন কৰাৰ বাবে উপাংগ থাকে তাক কোষ অংগাণু বোলে তাক কোষ অংগাণু বুলি কোৱা হয় আৰু এই কোষ অংগাণুবিলাকৈ কোষটোৰ ভিতৰত থকা কামখিনি সম্পাদন কৰে দেখা যায় যে কোষ অংগাণু বিভিন্ন ধৰণৰ কোষ অংগাণু থাকিব পাৰে যেনেকৈ প্লাষ্টিড যেনেকৈ কোষ আৱৰণ যেনেকৈ তেনেকুৱা কি কয় প্ৰটপ্লাজম বা কোষ কেন্দ্ৰ বা নিউক্লিয়াছ এনেকুৱা ধৰণৰ সৰু সৰু বহুত ধৰণৰ কোষৰ ভিতৰত অংগাণুবিলাক থাকে তাৰ ভিতৰত বেচিকেলি প্ৰায় সকলোবিলাক কোষত থকা এটা বস্তু এটা বৈশিষ্ট্য কোষৰ বৈশিষ্ট্য বুলি ক'ব পাৰোঁ তিনি ধৰণৰ কোষ অংগাণু মেইনলি থাকে সেইকেইটা হৈছে নাম্বাৰ 1 সেইকেইটা আমি এটা এটাকৈ পিছত আলোচনা কৰিম নাম্বাৰ 1 টো কোষ আৱৰণ নাম্বাৰ 2 কোষ কেন্দ্ৰ নাম্বাৰ 3 কোষবিলাকৰ ভিতৰত বিভিন্ন ধৰণৰ অংগ থাকে সেইবিলাকক কোৱা হয় কোষ অংগাণু
কোষাংগাণু বহুতকেইটা থাকিলেও তাৰ ভিতৰত আমি তিনিটা মেইন কোষাংগাণু আমি তোমালোকৰ কি বুকছত থকা কোষাংগাণু ডিছকাছ কৰিম। তাৰ 1 নম্বৰটো হৈছে তোমাৰ কোষাৱৰণ, নম্বৰ 2 হৈছে কোষ কেন্দ্ৰ, নম্বৰ 3 হৈছে কোষ ৰস। গতিকে এইখিনি আমি কোষাংগাণুৰ ভিতৰত পৰৱৰ্তী ক্লাছত প্ৰত্যেকটো কোষাৱৰণ কি বস্তু, কোষ কেন্দ্ৰ কি বস্তু, তাৰ গঠন তাৰ কি, তাৰ কেনেকৈ ফাংচন কৰে, কাৰ্যবিলাক কেনেকৈ সম্পাদন কৰে, কোষ পৰশ কেনেকৈ কাৰ্য সম্পাদন কৰে, গোটেইবিলাক আমি পিছৰ ক্লাছত অধ্যয়ন কৰিম। আজি আশা কৰোঁ তোমালোকে প্ৰথমৰ পৰা কোষ কি বস্তু, কোষ হৈছে জীৱৰ এটা মৌলিক কোষ, কোষ কেনেকৈ আৱিষ্কাৰ হ'ল, ৰবাৰ্ট হুকে 1665 চনত কেনেকৈ আৱিষ্কাৰ কৰিলে, কোষৰ কেনেকৈ বিভেদ পৰিৱৰ্ধন বা বিভেদিত হয়, কোষবিলাক কেনেকুৱা ধৰণৰ ভেৰিয়েশ্যন হ'ব পাৰে, আৰু কোষৰ ভিতৰত থকা সৰু সৰু অংগবিলাকক কি বুলি কোৱা হয়, গোটেইখিনি কথা ধুনীয়াকৈ আলোচনা কৰিলোঁ। আশা কৰোঁ তোমালোকে খুব ধুনীয়াকৈ বুজি পাইছা। যদি বুজি পোৱা নাই বা কিবা যদি মানে বুজি পোৱাত অসুবিধা হয় তেতিয়াহ'লে মোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা, তেতিয়াহ'লে আগন্তুক ক্লাছবিলাকত মই সংশোধন কৰিম। আশা কৰোঁ তোমালোকে ক্লাছটো ভাল পাইছা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, পাৰিলে শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবা। ধন্যবাদ।